প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এটা সপোনে পালে বাস্তৱ ৰূপ ক্ষেত্ৰত মুকলি ইণ্ডো ইজৰাইল কৃষি প্ৰকল্পৰ উৎকৰ্ষ সাধন কেন্দ্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে কেন্দ্ৰটো ৬৬ বিঘা ভূমিত ৫,৮৩,০০,০০০ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে কেন্দ্ৰটো ১২০০ বৰ্গমিটাৰ প্ৰকল্পটোত আছে এটি উচ্চ প্ৰযুক্তি সম্পন্ন সেউজ গৃহ প্ৰকল্পটোত ২৫ দিনৰ পৰা এমাহৰ ভিতৰত ৪,৫০,০০০ পুলি উৎপাদন হ'ব অনুষ্ঠানত উপস্থিত আছিল ভাৰত আৰু ইজৰাইলৰ ৰাষ্ট্ৰদূত কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত আছিল এই অনুষ্ঠানত উল্লেখযোগ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল এই অত্যাধুনিক প্ৰকল্পৰ আজি অসমৰ বাবে এটা আনন্দৰ দিন ভাৰত আৰু ইজৰাইলৰ মৈত্ৰীৰ ভিত্তিত আজি আমি সোণাপুৰত শাক-পাচলিৰ এটা চেণ্টাৰ অফ এক্সেলেন্সৰ উদ্বোধন কৰিলো এই চেণ্টাৰ অফ এক্সেলেন্সৰ জৰিয়তে খুব সুন্দৰ ড্ৰিপ ইৰিগেশ্যনৰ ব্যৱস্থা ফাৰ্মাৰ্ছক প্ৰশিক্ষণৰ ব্যৱস্থা প্ৰটেক্টেড ফাৰ্মিং আৰু আমাৰ পোক পতংগই নষ্ট কৰিব নোৱাৰা বীজ উৎপাদন এই গোটেইবিলাক ইয়াতে সংলগ্ন হৈ আছে উদ্যান শস্যৰ বিকাশৰ ক্ষেত্ৰত এই চেণ্টাৰটো এটা মাইলৰ খুঁটাত পৰিণত হ'ব ৭ লাখ বীজ ইতিমধ্যে ওচৰ চুবুৰীয়া ৯খন জিলা ৰাজ্যক ৯খন জিলাৰ জনসাধাৰণক দিয়া হৈছে ৬৬ বিঘা মাটিত ডেমনষ্ট্ৰেট কৰি এটা ইৰিগেশ্যন প্ৰকল্পও নিৰ্মাণ কৰা হৈছে কৃষকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে ই এটা সুন্দৰ অসমৰ কৃষিৰ বাবে এটা আনন্দৰ বাতৰি মই সকলোকে বিশেষকৈ প্ৰগতিশীল কৃষকসকলক ইয়াৰ পৰা সহায় ল'বৰ বাবে আহ্বান জনাম ৰাজ্য চৰকাৰৰ কৃষি বিভাগ কৃষি মন্ত্ৰী অতুল বৰাক ধন্যবাদ জনাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ